মই এইবাৰ IITJ এডভান্সত 201 ৰেংক আনিবলৈ সক্ষম হৈছোঁ। মই ইয়াৰ বাবে মই মোৰ স্কুল লিটিল ফ্লাৱাৰ স্কুলক মই ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেওঁলোকৰ অবিহনে মই এনেকুৱা ৰিজাল্ট আনিব নোৱাৰিলোঁহেঁতেন। আৰু মই মোৰ প্ৰিন্সিপাল মেমক ধন্যবাদ জনাম, কাৰণ আমাক ইয়াত বহুত ফেচিলিটিছ আৰু ষ্টাডি মেটেৰিয়েল দিছে, যাৰ বাবে আমি আজি এই ৰিজাল্ট আনিবলৈ সক্ষম হৈছোঁ। প্লাছ মই ক'ম মোৰ টিচাৰ্ছখিনিক, ভাস্কৰ ছাৰ যোনে মোক মেথছ পঢ়ায়, তেওঁ মোক বহুত ছাপোৰ্ট কৰিছে। মই ষ্টাৰ্টিঙত মেথছত উইক আছিলোঁ, বাট ছাৰে মোক হেল্প কৰি ইমপ্ৰুভ কৰিলে, আৰু ছাৰে আমাৰ বাবে বহুত যথেষ্ট কষ্ট কৰিছে। আৰু তাৰপিছত মই ক'ম মোৰ কেমেষ্ট্ৰি ছাৰ, লক্ষী ছাৰ, তেওঁ বহুত ভাল হয়, তেওঁ আমাক কেমেষ্ট্ৰিত বহুত হেল্প কৰিছে। আৰু এইফালে ফিজিক্সৰ ফাৰুক ছাৰে, ফিজিক্সখন এখন কনচেপচুৱেল ছাবজেক্ট হয়, বাট ফাৰুক ছাৰে বহুত ইজিলি আমাক ধুনীয়াকৈ পঢ়াই দিছিলে, তো আমাৰ কনচেপ্টবিলাক বহুত ক্লিয়াৰ হৈ গ'ল। আৰু মই মোৰ পেৰেণ্টছকো মই ধন্যবাদ জনাম, কাৰণ তেওঁলোকে মোক আজি এইখন প্ৰেষ্টিজিয়াছ ইনষ্টিটিউশ্যনত যে এডমিশ্যন দিলে, তাৰ বাবে মই বহুত ধন্যবাদ জনাব খুজিছোঁ মোৰ পেৰেণ্টছক। আৰু মোৰ পেৰেণ্টছে মোৰ বাবে বহুত ছেক্ৰিফাইচ কৰিছে, তো সেই। আৰু মোৰ দেউতাৰ নাম শ্ৰী ৰমেশ বিশ্বাস, মাৰ নাম ৰঞ্জু বিশ্বাস। প্ৰাথমিক বিদ্যালয়ত কৰিছিলোঁ। মই লিটিল ফ্লাৱাৰৰ পৰাই কৰিছিলোঁ। আজি কেনেকুৱা লাগিছে তোমাৰ যে এইখন বিদ্যালয়ৰ পঢ়াৰ কাৰণে যে এই লেভেলত 201 ৰেংক লৈছা তুমি? আজি মোৰ বহুতেই ভাল লাগিছে, কাৰণ কষ্ট কৰিছিলোঁ, তো তাৰ ফলটো পালোঁ আজি, তো ভালেই লাগিছে। আৰু মোৰ ফ্ৰেণ্ডছখিনিকো মই ধন্যবাদ জানো, কাৰণ তেওঁলোকে মোক সদায় মটিভেট কৰিছে। মই কেতিয়াবা ডিমটিভেট হৈ যাওঁ, আৰু তো ষ্টিল তেওঁলোকে মোক মটিভেট কৰি ৰাখিছে, আৰু যাতে মই আৰু ভাল কৰোঁ ৰিজাল্টটো। তো সেইটো সকলো শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জনাব বিচাৰোঁ, কাৰণ তেওঁলোকৰ কাৰণে আজি মই এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকে গোটেই জাৰ্ণিটোক মোক বহুত হেল্প কৰিছে, আৰু মই হেডমেমকো থেংক ইউ ক'ব খোজোঁ, কাৰণ তেওঁ আমাক সদায় বেষ্টটো দিছে। আৰু মই মাকো ধন্যবাদ জনাব বিচাৰোঁ, কাৰণ তেওঁ মোক বহুত হেল্প কৰিছে গোটেই জাৰ্ণিটোত। থেংক ইউ। যতীন দাস। দীপাৰাণী হাজৰিকা দাস। তুমি প্ৰাথমিক বিদ্যালয়ত কৰিছিলা? লিটিল ফ্লাৱাৰ স্কুলতে। এতিয়া কেনেকুৱা লাগিছে যে এইখন স্কুলৰ পৰা তুমি পঢ়ি শুনি পেলাই আজি ৰেংকটো পাইছা? বহুতেই ভাল লাগিছে, কাৰণ নাৰ্চাৰীৰ পৰাই এইখন স্কুলতে আছোঁ, আৰু এটা জাৰ্ণি কমপ্লিট কৰিছোঁ, আৰু নেক্সট ষ্টেজত এখন ডাঙৰ এখন কলেজত পাবলৈ যে সক্ষম হৈছোঁ, সেইটো কাৰণে মই বহুতেই সুখী। মোৰ নাম ভাস্কৰজ্যোতি মহন্ত। তো এইখন অনুষ্ঠানৰ লগত আমি জড়িত হ'লোঁ 2023 বৰ্ষত। তো 2023 বৰ্ষত আমাৰ ইয়াতে এটা অনুষ্ঠান ষ্টাৰ্ট কৰা গ'ল, য'ত কিছুসংখ্যক ষ্টুডেণ্ট লৈ পেলাই আমি বস্তুবিলাক ষ্টাৰ্ট কৰিলোঁ। তাতে আমি সপোন দেখা পালোঁ, কিছুমান আমি প্ৰিপেয়াৰ কৰিলোঁ, গোটেইখিনি JEE NEET আৰু অল অফ দ্য আদাৰ ইঞ্জিনিয়াৰিং এক্সামছ, NDA চববিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ। তো আমি ভাল ফলাফল দেখা পালোঁ এইবছৰ। যোৱা বছৰো আমি বেক টু বেক, যেনেকৈ আপোনালোকে জানে, NDA এক্সামছ আছিলে, NDA এক্সামছ ক্লিয়াৰ কৰিছে, আমাৰ IIT JEE মেইনছ ক্লিয়াৰ কৰিছে, আমাৰ অলিম্পিয়াড এক্সামছ ক্লিয়াৰ কৰিছে, লেভেল 1 লেভেল 2লৈকে ক্লিয়াৰ কৰিছে, CEEত আমাৰ ৰেংক আহিছে। চ' গোটেইখিনি আমি হৈছে। চ' আমি মেইনলি এইটো কথা ক'ব খোজোঁ যে নলবাৰীত থাকিও ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে ৰিজাল্ট পাব পাৰি। চ' সেইটোৱে হৈছে আমাৰ মেইন উদ্দেশ্য। আমি ষ্টুডেণ্টবিলাকক, বা আজি প্ৰেছ মিটৰ কথাৰ উদ্দেশ্যটো এইটোৱে যে এইটো যাতে বিশ্বাসটো থাকে, কাৰণ পঢ়াটো হৈছে সদায় নিজৰ বস্তু। যেতিয়া পঢ়াটো ষ্টুডেণ্টে ধুনীয়াকৈ পঢ়ে, আৰু চবতকৈ ডাঙৰ ফিজিবল হৈ যায় যেতিয়া ষ্টুডেণ্টবিলাকে নিজৰ ঘৰত থাকে। ঘৰত থাকিলে ঘৰৰ বস্তুখিনি গোটেইখিনি চিনাকি হয়, তেতিয়াহ'লে ৰিজাল্ট অহাত সুবিধা হয়। যেনেকৈ আপোনালোকে গম পাইছে, যোৱাকালি দিয়া যিটো JEE এডভান্সৰ ৰিজাল্ট, তাতেও খুব ফলপ্ৰসূ ৰিজাল্ট আমি পাইছোঁ। বাট আমাৰ এইম এইটোৱে আছে যে দিছ ইজ নট দ্য এণ্ড, এইটো জাষ্ট বিগিনিং। চ' আমি ইয়াৰ পৰা আৰু আগলৈকে যাব লাগে। আমি আৰু বিচাৰি আছোঁ যাতে আমি 3 ডিজিটছ ৰেংক, 2 ডিজিটছ ৰেংকলৈকে আমি চিফ্ট কৰিব পাৰোঁ। তো আমি যথেষ্ট কষ্ট কৰিছোঁ, আৰু এই কষ্টটোত বহুত ধন্যবাদ আমাৰ গোটেই LFSৰ মেনেজমেণ্টলৈ, প্ৰিন্সিপাল মেডাম হওক বা গোটেইখিনি ষ্টাফ হওক, গোটেইকেইটা ভেৰি ছাপৰ্টিভ হয় ষ্টুডেণ্টবিলাকৰ যিখিনি আছিলে। তো এইটো এটা ট্ৰায়েংগলৰ পাৰ্ট, যেনেকৈ চবেই জানে যে টিচাৰ্ছ হওক, ষ্টুডেণ্ট হওক, আৰু টিচাৰ্ছেও গোটেইখিনি যিমানখিনি টিচাৰ্ছ আছিলে, টিচাৰ্ছবিলাকেও বহুত কষ্ট কৰিছে, ষ্টুডেণ্টবিলাকেও বহুত এফৰ্ট মাৰিছে। চ' মেইনলি এইটোৱে ক'ব খুজিছোঁ যে মানুহে যিটো ভাবে যে ছাৰ আমি ইঞ্জিনিয়াৰিং বা মেডিকেলৰ এক্সামছৰ কাৰণে আমি সদায় বাহিৰত যাব লাগে, চ' সেনেকুৱা কথা নহয়, ইয়াতে থাকিও পাব পাৰি। চ' সেই বিশ্বাসটো আজি আমি ক্ৰিয়েট কৰিছোঁ, আৰু আপোনালোকে জানিব পাৰি খুব ভাল পাব। চ' দিছ ইজ ইন দ্য হিষ্ট্ৰী অফ 48 ইয়াৰ্ছৰ JEE এডভান্সৰ হিষ্ট্ৰীত এইটো ফাৰ্ষ্ট ৰিজাল্ট, যিটো নলবাৰী
এনেকুৱা এটা বিখ্যাত ৰিজাল্ট এটা দিছে। চ' সেইটোক লৈ পেলাই আমি খুব গৌৰৱান্বিত। কিন্তু কথাটো হৈছে কি তাতে আমি অকণমান দুখো পাইছোঁ। দুখ এনেকুৱা পাইছোঁ ধৰক আমাৰ আৰু দুজন ষ্টুডেণ্ট হয়তো সেইটো কেটেগৰীত বিলং কৰে, যিটো আমি ইলিজিবল বুলি কওঁ। এজন টিচাৰৰ কাৰণে কি বস্তু যে টিচাৰে যেতিয়া শিকাই থাকে ষ্টুডেণ্টক গম পায় যে ছাৰ এইকেইটা ষ্টুডেণ্ট ইলিজিবল। চ' আমাৰ দুটা ষ্টুডেণ্ট মিছ কৰিছে, বাট আমি সুখী যে তেওঁলোকৰ তাতে এটা JEE মেইনছৰ ৰিজাল্টটো আছে, যাৰ ফলত তেওঁলোকে NITত পাব পাৰে আৰু তেওঁলোকৰ তাত CEৰ ৰিজাল্ট আছে বা আৰু যিবিলাক এক্সামছ আছে সেইবিলাকৰো ৰিজাল্ট আছে। ত' সুখী। বাট আমি এইটো ক'ব খুজিছোঁ যে এইটোৱে আমাক বহুত প্ৰেৰণা দিছে আগবাঢ়ি যাবলৈ। ইয়াৰ পৰা আমি যাতে আৰু ধুনীয়া আৰু ৰিজাল্ট দিওঁ, আৰু কিছুদিন পিছত ধৰক আজি 10-15 দিন পিছত আকৌ NEETৰ ৰিজাল্টটো দিব। তো আমি তাক লৈ পেলাইও বহুত আশাবাদী। চ' ক'ৰবাত নহয় ক'ৰবাত আমি এইটো নিজকে প্ৰুভ কৰিবলৈ সক্ষম হৈছোঁ যে কি নলবাৰীত থাকি নলবাৰীত পঢ়িও অল ইণ্ডিয়া লেভেলৰ প্ৰিমিয়াম এক্সামছবিলাক ক্লিয়াৰ কৰিব পাৰি। কিন্তু মই সদায় এইটোৱে কওঁ গোটেই অভিভাৱকবিলাকক যে অকল এডমিশ্যনছ দিলেই নহয়, অকণমান ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে গোটেইখিনি চাব লাগিব, অলপ ষ্টুডেণ্টৰ প্ৰতি ধ্যান ৰাখিব লাগিব। যিহেতু আজিৰ যুগটোত দেখিছে যে আজিৰ যুগটোত ৰিষ্ট্ৰিকশ্যনটো বহুত বেছি। চ' ইহঁতে আজি আমাৰ ল'ৰা ছোৱালীকেইটাই যিটো ৰিজাল্ট কৰিছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ যে সিহঁতে ৰিজাল্ট কৰিছে। বাট মেইন কথাটো এইটোৱে হয় যে তাৰে কাৰণে ক'ৰবাত নহয় ক'ৰবাত গোটেই সেই তিনিটা ট্ৰায়েংগুলৰ তিনিটা কোণেই বিৰাট ৰেছপনচিবল। চ' মই শুভেচ্ছা দিছোঁ গোটেইকেইটাই ভাল কৰক, আৰু যিবিলাকে ৰিজাল্ট কৰা নাই বা ক'ৰবাত নহয় ক'ৰবাত হেৰিৰ কাৰণে অকণমান হেৰি হৈ গৈছে, তো তেওঁলোকেও এনেকুৱা ডিম'টিভেট হ'ব নালাগে। চব ঠিকে আছে, চব গোটেইখিনি হেৰি আছে। চ' আমি আমাৰ চেষ্টাটো কৰিছোঁ। জাষ্ট এটাই কথা মই আৰু এবাৰ কওঁ যে সদায় পঢ়াটো নিজৰ বস্তু, পঢ়াটো নিজে অকণমান হেৰি হ'ব লাগিব। আমাৰ টিচাৰ্ছৰ কাম হৈছে যেনেকৈ আপোনালোকে যেতিয়া ষ্টুডেণ্টবিলাকৰ লগত ক'ব যে আজিকালি আপোনালোকে দেখা পায় চববিলাক যিমানখিনি অনুষ্ঠান আছে, য'তে ত'তে যিবিলাক অনুষ্ঠান আছে এনেই লিখি দি দিয়ে, NEET হয়, JEE হয়, CEE এনেকৈ লিখাই দিয়ে। বাট সেনেকুৱা ধৰণৰ কাম নকৰে। যোনে প্ৰিপাৰেশ্যন কৰে সিহঁতে বুজি পায় যে লেভেল অফ ডিফিকাল্টিজটো কিমান আছে। এইবিলাক অল ইণ্ডিয়া লেভেল এক্সামছৰ লেভেল অফ ডিফিকাল্টিজটো বহুত বেছি আছে। তো সেই ধৰণৰ কাম কৰিব লাগে। যিটো বস্তুটো হায়দৰাবাদত চলি আছে, যিটো বস্তুটো কোটাত চলি আছে, সেইটো ছেইম বস্তু আমি নলবাৰীত কৰি আছোঁ। আৰু সেইটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ষ্টুডেণ্টবিলাকে বুজি পাইছে, আৰু সেইটোৱে হৈছে আমাৰ চবতকৈ ডাঙৰ সুখৰ খবৰ। চ' তাকে লৈ পেলাই বহুত ধন্যবাদ আপোনালোকক। এনেকৈ প্ৰেৰণা দি যাব যাতে চব ইহঁতক মই সেইটোৱে কথা কৈছোঁ যে তোমালোকে যদি ৰিজাল্ট কৰা সেইটোৱে বেলেগৰ কাৰণে প্ৰেৰণা হ'ব। কালি বেলেগ ষ্টুডেণ্টে সপোন দেখা আৰম্ভ কৰিব, নলবাৰীৰ প্ৰত্যেকটা ষ্টুডেণ্টে সপোন দেখা আৰম্ভ কৰিব। চ' দেট ইজ দ্য বিগেষ্ট মেছেজ ফ্ৰম দিছ পাৰ্টিকুলাৰ ৰিজাল্ট। চ' ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।